হাৰ্থ অফ জুবিন গাৰ্গৰ তেখেতে যিমান চেষ্টা কৰিলে প্ৰয়াস কৰিলে ৰৈ ৰৈ বিনালে আৰু বৰ্তমান সময়ত তেখেতৰ যি বোলছবি ৰৈ ৰৈ বিনালে যথেষ্ট চৰ্চাত আছে আৰু তেওঁৰ আধৰুৱা কাম ইতিমধ্যেই সম্পূৰ্ণ কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু বৰ্তমান সময়ত নাজিৰা বোলছবি গৃহৰ প্ৰাংগণত আৰু আশে পাশে সকলোতে এতিয়া ৰৈ ৰৈ বিনালে এই শীৰ্ষক যি চিনেমাৰ বাক্যশাৰীৰ সৈতে জুবিনৰ যি ফটো প্ৰতিচ্ছবি এইদৰে বৰ্তমান সময়ত লগাই থকা হৈছে আৰু যিহেতু এই বোলছবিখন আহিব আৰু অসমৰ অজস্ৰ লোকে কোটি কোটি লোকে আদৰি ল'ব বৰ্তমান সময়তে যথেষ্ট চৰ্চাত আছে আৰু হাৰ্থ অফ হিয়াৰ আমঠুৰ শিল্পীগৰাকী নোহোৱা হোৱাৰ পাছত বৰ্তমান সময়ত কি এটা পৰিৱেশে বিৰাজ কৰিছে এইটো হয়তো আমি নকলেও সমগ্ৰ বিশ্ববাসীয়ে গম পাইছে আৰু যি বৰ্তমান সময়ত তেখেতৰ ন্যায়ৰ দাবীত ডিজিটেল মাধ্যমত বৰ্তমান সময়ত যি প্ৰতিবাদ হৈছে 1 লাখতকৈ অধিক লোকে ডিজিটেল প্লেটফৰ্মত তেখেতৰ ন্যায় বিচাৰিছে সমান্তৰালভাৱে বৰ্তমান সময়তো ন্যায় বিচাৰি তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰ মাজতে ৰৈ ৰৈ বিনালে যি বোলছবি এই বোলছবি আহিব আৰু তাৰ বাবে বৰ্তমান সময়ত তেখেতৰ প্ৰতিচ্ছবিৰ সৈতে ৰৈ ৰৈ বিনালে শীৰ্ষক এই বাক্যশাৰী এইদৰে নাজিৰা বোলছবি গৃহৰ সন্মুখভাগত এইদৰে লগাই থকা হৈছে আৰু সকলো ৰাইজে এতিয়া আশাৰে ৰৈ আছে প্ৰাণৰ শিল্পীগৰাকীৰ শেষৰখন বোলছবি তেখেতে যিমান কষ্ট কৰি নিৰ্মাণ কৰি থৈ গ'ল অসমীয়া বোলছবি জগতখনলৈ যি নতুনত্ব আনিবলৈ আচলতে চেষ্টা কৰিলে হাৰ্থ অফ জুবিন গাৰ্গে আৰু তেখেতৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে আৰু এই ৰৈ ৰৈ বিনালে এতিয়া অসমৰ ৰাইজে যথেষ্ট আগ্ৰহেৰে ৰৈ আছে চাবৰ বাবে আৰু তাৰে এতিয়া পোষ্টাৰিং কৰি থকা দেখিবলৈ পোৱা গৈছে আমাৰ ওচৰত মৃদুল দা আছে মৃদুল দা কি ক'ব আমি হিয়াৰ আমঠু জুবিন গাৰ্গৰ যিখন শেষৰ বোলছবি ৰৈ ৰৈ বিনালে হয় আমি নাজিৰা বোলছবি সমিতিৰ তৰফৰ পৰা সেইখন দেখাবৰ কাৰণে সম্পূৰ্ণ সাজু হৈ আছোঁ আৰু আমি আশা কৰিম নাজিৰাৰ ৰাইজে যাতে সুন্দৰভাৱে সেই ছবিখন উপভোগ কৰে যিহেতু নাজিৰা শিৱসাগৰ জিলাত মাত্ৰ দুটাই চিনেমা হল আছে শিৱসাগৰত এটা আছে আৰু নাজিৰাত আমাৰ এইটো এটা সৰু চিনেমা হল গতিকে ৰাইজে যাতে শৃংখলাবদ্ধভাৱে 200 ছিটৰ এটা চিনেমা হল ৰাইজে বাবে শৃংখলাবদ্ধভাৱে আমাৰ হলত দৰ্শনীয়সমূহ চাই ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু এয়াই বৰ্তমান সময়ৰ পৰিৱেশ নাজিৰা বোলছবি গৃহৰ সন্মুখভাগত বৰ্তমান সময়ত হাৰ্থ অফ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সৈতে ৰৈ ৰৈ বিনালে বোলছবিৰ শীৰ্ষক যি বাক্যশাৰী এই বাক্যশাৰী লগাই শিল্পীজনক বিশেষভাৱে ইয়াত বিশেষকৈ স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে।